নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো নিখাৰ ভাগত উত্তপ্ত হৈ পৰিছিল জাওকাটা গাঁৱত কিয়নো ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল শ পুৰুষ মহিলা আমি এই মুহূৰ্তত জনাই আছো নিখাৰ ভাগত উত্তপ্ত হৈ পৰিল জাওকাটা গাঁও আৰু ৰাজপথলৈ ওলাই আহিছিল শ পুৰুষ মহিলা প্ৰতিবাদ কৰিবলৈ আৰু কাহি বাতি বজাই প্ৰতিবাদত নামিছিল শতাধিক পুৰুষ মহিলা জেকে উসমানিয়া মাদ্ৰাছাৰ নিলম্বিত শিক্ষক আব্দুছ সালামৰ এক সাংঘাতিক কৰ্মকাণ্ড সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন আত্মহাতৰ অভিযোগত নিলম্বিত হৈছিল শিক্ষকজন কিন্তু শিক্ষকজনে এগৰাকী মহিলাক ঢাল হিচাপে লৈছে তেওঁ সহায়কাৰী হিচাপে এক ঢাল হিচাপে লৈছে মহিলাগৰাকীক আৰু সেই মহিলাগৰাকী আকৌ এজন স্থানীয় যুৱকৰ বিৰুদ্ধে জাপি দিছে এক মিছা অভিযোগ যাৰ বাবে মহিলাগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে ৰাইজে আমি এই মুহূৰ্তত বকৰ এটা ভিতৰুৱা অঞ্চল জাওকাটা গাঁও আমি সেই অঞ্চলৰ দৃশ্যাংশ দেখুৱাই আছো একাংশ পুৰুষ মহিলা শ পুৰুষ মহিলা এনেদৰে ওলাই আহিছে আৰু এইজন হুকাকে দেখুৱা এইজন শিক্ষক নিলম্বিত এজন শিক্ষক তেওঁ সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত তেওঁৰ ওপৰত এক অভিযোগ উত্থাপিত হৈছিল তাৰ পাছতেই তেওঁ নিলম্বিত হৈছিল আৰু তাৰ পাছতেই নিলম্বিত শিক্ষকজনে এগৰাকী মহিলাক ঢাল হিচাপে লৈছে ঢাল হিচাপে লৈ তেওঁ ব্যৱহাৰ কৰিছে তেওঁৰ কামত তেওঁ কোৱাইছে যে স্থানীয় এজন যুৱক যিজন যুৱকে সত্যৰ পক্ষে মাত মাতি আহিছে আৰু সেইজন যুৱকৰ বিপক্ষত সেই মহিলাগৰাকীৰ দ্বাৰা এক মিছা অভিযোগ দিয়াইছে আৰু সেই অভিযোগৰ ভিত্তিত এতিয়া মহিলাগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গাঁৱৰ ৰাইজ যাৰ বাবে এনেদৰে এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে আমি এই মুহূৰ্তত জনাই আছো বকৰ জাওকাটা গাঁৱৰ খবৰ নিখাৰ ভাগত এনেদৰে ৰাজপথলৈ ওলাই আহিল শ পুৰুষ মহিলা এগৰাকী মহিলাৰ বিৰুদ্ধে ওলাই আহিছে আচলতে এনেদৰে এজন শিক্ষক সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত তেওঁ ধন আত্মসাত কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছিল আৰু হুকাকে দেখুৱাই আছো আমি সেইজন শিক্ষক তেওঁৰ নাম আব্দুছ সালাম তেওঁ শিক্ষকতা কৰিছিল জেকে উসমানিয়া মাদ্ৰাছাৰ তেওঁ প্ৰধান শিক্ষক হিচাপে আছিল আৰু এই অভিযোগৰ ভিত্তিত তেওঁক সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন আত্মহাতৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছিল তাৰ পাছত তেওঁ প্ৰতিশোধ লবৰ বাবে এগৰাকী মহিলাক তেওঁৰ সহায়ক হিচাপে ঢাল হিচাপে তেওঁ ব্যৱহাৰ কৰিছে আৰু দুৰ্নীতিৰ বিপক্ষে মাত মতা যুৱকৰ বিৰুদ্ধে সেই মহিলাগৰাকী ঢাল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পাছত সেই মহিলাগৰাকীৰ দ্বাৰা দুৰ্নীতিৰ বিপক্ষে মাত মতা যুৱকৰ বিৰুদ্ধে এক গোচৰ তৰাৰ অভিযোগ উত্থাপিত হৈছে যাৰ বাবে স্থানীয় জনতা বা স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে আৰু এই মহিলাগৰাকীৰ বিৰুদ্ধে তেওঁলোকে এক প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে প্ৰতিবাদ কৰিছে যে মহিলাগৰাকীহে দুখী বুলি তেওঁলোকে অভিযোগ কৰিছে আৰু এই যুৱকজন আচলতে দুৰ্নীতিৰ বিপক্ষেহে মাত মতা বুলি তেওঁলোকে কৈছে আৰু সেই মহিলাগৰাকী যিগৰাকী মহিলাক এই শিক্ষকগৰাকীয়ে নিলম্বিত প্ৰধান শিক্ষক আব্দুছ সালামে ঢাল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে সেই মহিলাগৰাকীয়ে কুন্তলী আৰক্ষী চকীত এক মিছা অভিযোগ আনিছে দুৰ্নীতিৰ বিপক্ষে মাত মতা যুৱকৰ বিৰুদ্ধে আৰু গাঁওখনৰ শ পুৰুষ মহিলা এনেদৰে ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে জনোৱা মতে যুৱকজনৰ গাত কোনো ভুল নাই মহিলাগৰাকীহে দুখী বুলি তেওঁলোকে অভিযোগ আনিছে আৰু এই খবৰ আমালৈ প্ৰেৰণ কৰিছে গৰৈমাৰীৰ সংবাদদাতা জমিৰ আল হাছানে আৰু এই মুহূৰ্তত স্থানীয় ব্যক্তিৰ মন্তব্য আহিছে আমি মন্তব্য শুনাম এইটো কাৰণত ওলাইছো আমি স্কলাৰশ্বিপৰ হৈ ল'ৰা ছোৱালী সৰু ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপৰ হৈ আমি কেছ কৰিছিলোঁ যোৱা আমি আব্দুছ সালাম মাষ্টাৰ জেকে উসমানিয়া মাদ্ৰাছাৰ আব্দুছ সালাম মাষ্টাৰৰ নামত আমি স্কলাৰশ্বিপৰ হৈ আমি কেছ কৰিছিলোঁ কেছ কৰাৰ ফলত আমাৰ বক 3টা গোচৰ হৈছিল
এটা গোচৰ আমাৰ সন্তলি থানাত আজিলৈকে সন্তলি থানাত আছে আৰু সেইটোৰ কাৰণে এতিয়া আমাৰ পুলিচ প্ৰশাসনে এতিয়া ধৰাৰ কাৰণে সিহঁতে প্ৰচেছ চলাইছে আৰু আমি স্কলাৰশ্বিপৰ কাৰণে কেছ কৰাৰ কাৰণে এই আন্না খাতুন আমাৰ কাৰণে আজি ৰেপ কেছ এটা দিছিল ইয়াৰ আগতে দুটা কেছ দিছিল আব্দুল সালাম মাষ্টৰ এটা কেছ দিছিল সিহঁতক আমি টকা লোৱা বুলি আমাক মিছা এটা কেছ দিছিল আৰু নুৰ ইছলাম বুলি এজন মানুহ এই সালাম মাষ্টৰৰ খুলহালা সিও আমাৰ নামত এখন কেছ দিছিল ভাইক ভাঙা বুলি এইবিলাক আমি কোনো ধৰণৰ মানুহৰ লগত এনে হাৰাশাস্তি কৰা নাই আৰু এই আন্না খাতুৰ লগত কোনো ধৰণৰ আমি আজিলৈকে সিহঁৰ লগত মাত নামাতো আৰু এই নুৰ ইছলাম সিহঁতৰ লগত কোনো ধৰণৰ মাত নামাতো আমাক মিছি হেৰাছমেণ্ট দিয়াৰ কাৰণে আমাক হেৰি কৰি আছে ওলাইছো এইটো কাৰণত ওলাইছো আমি